মুখ্যমন্ত্ৰীৰ শংকা অদূৰ ভৱিষ্যতে অসমীয়া জাতিয়ে হেৰুৱাব বৰপীৰা। আজমল ফাউণ্ডেশ্যনৰ সাফল্যক লৈও চৰ্চা। মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে অসমত হ'বনে নতুন যুগৰ সূচনা? অসমত অসমীয়া জাতিৰ প্ৰভুত্ব থাকিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। ইয়াৰ বাবে লাগিব শিক্ষাৰ দ্ৰুত প্ৰসাৰ আৰু আন্দোলন বৰ্জিত পৰিৱেশ, অন্যথা অদূৰ ভৱিষ্যতে আনৰ হাতলৈ যাব অসমীয়া জাতিৰ বৰপীৰা। প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ মেগজিনত নিৰ্মাণ কৰি উলিওৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 5-মহলীয়া কেন্দ্ৰীয় কাৰ্যালয় আৰু ছাত্ৰাবাসটো মুকলি কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই, ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই, এচিএছত ল'ৰাৰ সংখ্যা বঢ়া নাই। আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কওঁ যে দুটা আমাক কোঠা দি দিয়ক। মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰপীৰাখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব। বিপৰীতে আন্দোলনমুখী মানসিকতাৰ পৰা দূৰত থকাৰ বাবেই ক্ৰমাগতভাৱে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ধৰ্মীয় সংখ্যালঘুসকল। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল চিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল চিটৰ 400 মেডিকেল চিট তেওঁলোকে পায়, কাৰণ আমাৰ আধা সময় আন্দোলনত যায়। আৰু সেইবাবেই আন্দোলনৰ পূজাৰীৰ পৰিৱৰ্তে জ্ঞানৰ পূজাৰীৰ জন্ম হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ। নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা ক'ব কিন্তু তাক নতুন যুগ কৰিব। মই আশা কৰিম এই অনুষ্ঠানটোৰ পৰাই জ্ঞানৰ পূজা কৰা, জ্ঞানৰ পূজাৰী নিৰ্মাণ হওক, আন্দোলনৰ পূজাৰী নহয় জ্ঞানৰ পূজাৰী নিৰ্মাণ হওক। এই ক্ষেত্ৰত আজমল ফাউণ্ডেশ্যনে বিগত বছৰসমূহত প্ৰদৰ্শন কৰি অহা সাফল্যৰ দিশো উদাহৰণ হিচাপে দাঙি ধৰিবলৈ নাপাহৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি তেওঁলোকে অসমৰ 100টা চিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে তেনেহলে আমি চুতীয়া, আহোম, মৰাণ, মটক, কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটাদিৰ মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। মুখ্যমন্ত্ৰীৰ এই পৰামৰ্শৰ শলাগ লোৱাই নহয়, ইতিমধ্যেই ইয়াৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি ক'লে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই। আমি এই ক্ষেত্ৰত কাম কৰিছোঁ। ইতিমধ্যে আপুনি জানে যে আমি APSC UPSC প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। অন্যান্য আমাৰ যিবোৰ আপোনাৰ PhD কৰি থকা ছাত্ৰ ছাত্ৰীসকলক কাউন্সিলৰ যোগেদি আমি আচলতে আৰ্থিক সাহায্য দিয়া হয়, মেডিকেল ইঞ্জিনিয়াৰিং ছাত্ৰ ছাত্ৰীক সহায় কৰা হয়। গতিকে ভৱিষ্যতৰ দিনত চুতীয়া ছাত্ৰ সন্থাই জনগোষ্ঠীটোক অধিক সুসংগঠিতভাৱে আৰু সুপৰিকল্পিতভাৱে আগুৱাই নিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।